নমস্কাৰ অপৰাধনামাৰ সৈতে ষ্টুডিঅ'ত মই ভাবহত দেৱাশীষ হত্যাৰ পাছত পোহৰলৈ আহিছে গাভৰু চাহ বাগিচাৰ কাষৰীয়া ঐতিহ্যমণ্ডিত স্থানত অনা অসমীয়া বনিয়াই চলোৱা লুণ্ঠনৰ ভয়ংকৰ কাহিনী একাংশ মণ্ডলৰ সহায় ৰজাদিনীয়া ঐতিহ্যমণ্ডিত ভূমি দখল কৰা এই বনিয়া গোষ্ঠীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় লোক গাভৰু পাহাৰত বনিয়া গোষ্ঠীৰ ষড়যন্ত্ৰ অবাধ আগ্ৰাসন বনিয়া গোষ্ঠীৰ কাৰ চক্ৰান্তৰ বলি হল দেৱাশীষ ব্ৰিটিছ শাসনকালত ৰবাৰ্ট ব্ৰুছে জাজি টি কোম্পানীৰ অধীনত স্থাপন কৰিছিল গাভৰু চাহ বাগিচা দেৱাশীষ গগৈৰ হত্যাই কলংকিত কৰিলে ঐতিহাসিক চাহ বাগিচাখন ডেফকন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীৰ অধীনত আছে গাভৰু চাহ বাগিচা ঐতিহ্য আৰু নৈসৰ্গিক শোভাই মনোমোহা কৰা গাভৰু পৰ্বতৰ এয়া 28 খিলা আহোম ৰাজত্বকালৰ ঐতিহাসিক লাহদৈগড় আৰু চিন্তামণিগড়ৰ সংগমস্থলত থকা 28 খিলা পৰ্যটনস্থলীৰূপে গঢ় দিবলৈ চেষ্টা কৰিছিল অঞ্চলটোৰ লোকসকলে গাভৰুৰ 28 খিলাৰ সৌন্দৰ্য চাবলৈ অসমৰ লগতে বিদেশৰ পৰ্যটকৰো আগমন হৈছিল কিন্তু বাগিচা মালিক পক্ষই গাভৰু 28 খিলাক কোনোপধ্যেই পৰ্যটনস্থলীৰূপে গঢ় দিব নোৱাৰাৰ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে যদি তেওঁলোকে এই পথটো যদি বন্ধ কৰি নিদিলেহেঁতেন এই ঘটনাৰ সূত্ৰপাত কেতিয়াও নহয় আৰু এই কথা ইয়াত বাগিচাৰ যিসকল লোক আছে বা অন্য যিখিনি স্থানীয় মানুহ আছে সকলোৱে এই কথাখিনি ক'ব আৰু ইয়াৰ বাবে মই দায়ী মুখ্য পৰিচালক দুবছৰ পূৰ্বে 28 খিলালৈ যোৱা মূল পথটো বন্ধ কৰি দিছিল বাগিচাৰ মালিক পক্ষই পৰিচালকৰ নিৰ্দেশত সাধাৰণ লোকৰ বাবে প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল 28 খিলাক ৰাস্তাডোখৰ বন্ধ কৰাটো এইটো তেওঁলোকৰ এতিয়া কি বুজাইছে তেওঁলোকৰ মই মতালি বুজাইছে আপোনালোকে চাওক যে যোৱা দুবছৰ আগত অষ্ট্ৰেলিয়াৰ পৰা পৰ্যটক আহিছে ইয়াত চাই গৈছে তেওঁলোকে মোহিত হৈছে আৰু ইয়াত 28টা শিল আছে ইয়াত মনোৰম কিছুমান দুষ্প্ৰাপ্য ফুল আছে কহুৱা ফুলক আদি কৰি বিভিন্ন ৰকম ফুল আছে জলপ্ৰপাত আছে এই তেনেকুৱা এটা মনোৰম দৃশ্য থকা ঠাইডোখৰ তেওঁলোকে এইটো মই মতালিৰে তেওঁলোকে বন্ধ কৰি দিয়ে আমি কোনো পৰ্যায়ে আমি এইটো সহ্য কৰিব নোৱাৰোঁ 28 খিলাৰ গেট বন্ধ থকাৰ বাবে দেৱাশীষৰ চকীদাৰৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল এতিয়া দেৱাশীষ গগৈ বাগিচা পৰিচালকৰ 28 খিলা পৰ্যটন ক্ষেত্ৰ বন্ধ কৰাৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু ডিচেম্বৰ জানুৱাৰী মাহত ইয়াত বহুতো পৰ্যটক আহে এই ঠাইডোখৰ এটা মনোৰম এটা পৰিৱেশ সৃষ্টি হয় আমি নিজে আহিছোঁ মই 18 চনৰ আগলৈকে ইয়াত আহিছোঁ ইয়াত কোনো গেট নাছিল কিন্তু সেইদিনাখনৰ 2018 চনৰ পিছৰ পৰা ইয়াত গেট লগাই দিলে আৰু সেইদিনাখনৰ কাজিয়া সূত্ৰপাত এই গেটখনৰ পৰা হৈছে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে দেৱাশীষ হত্যাৰ তদন্তৰ আওতাত বাগিচাৰ পৰিচালকক আনি গ্ৰেপ্তাৰ কৰাৰ লগতে শীঘ্ৰেই 28 খিলাক গাভৰু চাহ বাগিচাৰ কবলৰ পৰা মুক্ত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ কাজিৰঙাৰ গড়ত উগ্ৰপন্থীৰ হেনচকু হাতে হাতে অত্যাধুনিক মাৰণাস্ত্ৰ লৈ পাহাৰৰ পৰা নামি অহা উগ্ৰপন্থীৰ টাৰ্গেট অসম গৌৰৱ এশিঙীয়া গড় কাৰ্বি আংলং আৰক্ষীয়ে 3টা গড় চিকাৰী গ্ৰেপ্তাৰ কৰাৰ পাছত সত্য প্ৰমাণিত হ'ল বন বিভাগৰ সন্দেহ কাজিৰঙাৰ গড়ত উগ্ৰপন্থীৰ হেনচকু হাতে হাতে অত্যাধুনিক মাৰণাস্ত্ৰ লৈ পাহাৰৰ পৰা নামি অহা উগ্ৰপন্থীৰ টাৰ্গেট অসম গৌৰৱ এশিঙীয়া গড় 9 মেত কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত সংঘটিত গড় হত্যাৰ পাছতে ঘনীভূত হৈছিল সন্দেহ ঘটনাস্থলীত উদ্ধাৰ হৈছিল AK সিৰিজৰ কাৰ্টিজ অনুসন্ধান কালত আমি পালোঁ যে তাতে 8 ৰাউণ্ড আমি AK-47ৰ এম্পটি চেলছ ৰিকভাৰ হৈছিলে অন দ্য স্পট তেতিয়াই উগ্ৰপন্থী সংগঠনৰ ওপৰত সন্দেহ হৈছিল বন বিভাগৰ কাৰ্বি আংলং আৰক্ষীয়ে 3টা গড় চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতে সত্য প্ৰমাণিত হ'ল বন বিভাগৰ সন্দেহ ধৃত গড় চিকাৰীৰ ভিতৰত আছে মণিপুৰৰ উগ্ৰপন্থী নাম ডেভিড চাইমা ওৰফে চিমৱাই ডেভিডৰ পৰা জব্দ এটা AK-81 2টা AK-56 এটা SBBL ৰাইফলৰ লগতে দমে দমে সক্ৰিয় কাৰ্টিজ এইটো একচুৱেলি কেইবাদিনৰ পৰা চলি আছিলে আমি ফাৰ্ষ্ট ডিটেক্ট কৰিছোঁ আপোনাৰ এপ্ৰিলৰ লাষ্ট পাৰ্টত যে এটা মুভমেণ্ট এটা আছে এটা গ্ৰুপৰ তাৰপিছত ৰাইনো পচিং এটা হ'ল প্ৰথমতে আমি ধৰিব পৰা নাছিলোঁ কাৰণ যিখিনি আমাক খবৰ আমি পাইছিলোঁ যে মানে হেভি ৱেপনছ লৈ এটা গ্ৰুপ ঘূৰি আছে সুৰচনপুৰত ঘৰ ডেভিডৰ কাজিৰঙাৰ গড় হত্যা কৰিবলৈ ডেভিডৰ সৈতে আহিছিল আন 4টা মণিপুৰৰ উগ্ৰপন্থী
ইতিমধ্যে বন কৰ্মীৰে হোৱা সংঘৰ্ষত নিহত হৈছে মংবই পিটাৰ নামৰ এটা মণিপুৰী উগ্ৰপন্থী। আৰু কেইবাটাও ল'ৰা ধৰা হ'ল, তাৰপিছত সিহঁতৰ অন বিং লেড বাই এৰেষ্টেড একিউজ আজি আৰ্মছ এমুনেশ্যনখিনি ৰিকভাৰ হৈছে। আৰু এইটো গ্ৰুপৰে টোটেল যি 7টা আছিলে তাৰে এটা 28 তাৰিখৰ ফৰেষ্টৰ এটা টিমৰ লগত ধনচিৰিত যিটো এনকাউণ্টাৰ হৈছে, হি ৱাজ দ্য লিডাৰ একচুৱেলি, লিডাৰ অফ দ্য গ্ৰুপ। আনহাতে 9 মেত হত্যা কৰা গড়ৰ খড়গটোৰ সৈতে এতিয়াও পলাতক জন্থং ওৰফে থাংবই, মুনমিন কুকি ওৰফে লুৰুন আৰু নাংমিংথা নামৰ আন 3টা মণিপুৰী উগ্ৰপন্থী। তাৰ মাজতে মঙলবাৰে সন্ধিয়া ডেভিড চাইমা ওৰফে চিমুৱাইৰ সৈতে কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিল অসমৰ 2টা চোৰাং চিকাৰী, নগাঁও হালনাৰ চিমন লাকৰা আৰু জখলাবন্ধাৰ বিকি থাপা। এই চিমন আৰু বিকিৰ সহযোগতে মণিপুৰৰ উগ্ৰপন্থীয়ে কাজিৰঙাৰ গড় হত্যা কৰা ঘটনাই জোকাৰি গৈছে আৰক্ষী আৰু বন বিভাগক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তৈলনগৰী ডিগবৈত আতংক। কেইবা ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আবদ্ধ হৈ থাকিল শ শ বাহন। ঘণ্টাৰ পাছত ঘণ্টা ধৰি অঞ্চলটো ঘেৰি থলে সেনা আৰু CRPFৰ দলে। কিন্তু কিহৰ বাবে ডিগবৈত সৃষ্টি হ'ল এনে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ? আহক চাওঁ। চাৰে 4 ঘণ্টা ধৰি অৱৰুদ্ধ তৈলনগৰী ডিগবৈ। 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শ্বাসৰুদ্ধকৰ পৰিস্থিতি। বুধবাৰে পুৱা 8 বজাত চহৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত্বত সক্ৰিয় ID থকাৰ বাতৰি ওলোৱাৰ পাছতেই আতংকই চানি ধৰিলে ডিগবৈ। সেনা আৰক্ষীয়ে ঘেৰি ধৰিলে সমগ্ৰ অঞ্চল। ঘণ্টাৰ ID নিষ্ক্ৰিয় কৰাৰ চেষ্টাত ব্যস্ত থাকিল CRPF আৰু সেনাৰ দল। সৃষ্টি হ'ল যুদ্ধসদৃশ পৰিস্থিতি। অৱশেষত দিনৰ 12:25 সুকলমে ID-টোৰ বিস্ফোৰণ ঘটাই সেনাই অৱসান ঘটালে আতংকৰ। एरिया को आउटर कोर्डन किया, सिविलियंस का आना जाना रोका और तकरीबन 12:25 दोपहर 12:25 पर मौके के ऊपर ID को ब्लास्ट करके नष्ट कर दिया गया, जिसमें वर्तमान की सूचना के आधार पे अभी तक किसी भी प्रकार की कोई जान मान की हानि नहीं है। এফালে বাগজানত বিষাক্ত গেছৰ নিৰ্গমন, আনফালে কৰোনাৰ আতংক, তাৰ মাজতেই ID উদ্ধাৰ। কিন্তু বগাপানীৰ হস্তি কৰিডৰত কোনে সংস্থাপন কৰিলে ID? 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গাঁত খান্দি কোনে পুতি থলে 3 কিলোগ্ৰাম বিস্ফোৰক সন্নিৱিষ্ট ID-টো? এই প্ৰশ্নৰ কোনো উত্তৰ নাই আৰক্ষী, সেনা কিংবা CRPFৰ হাতত। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। দিল্লীৰ হিংসাত্মক ঘটনাত মূল অভিযুক্ত হিচাপে চিহ্নিত হ'ল অসমৰ দেৱাংগনা কলিতা। দিল্লী আৰক্ষীয়ে আদালতত দাখিল কৰিলে চাৰ্জশ্বিট। মুঠ 12জনৰ নাম উল্লেখ আছে চাৰ্জশ্বিটত। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী অসমৰ দেৱাংগনা। আৰক্ষীয়ে চাৰ্জশ্বিটত দাখিল কৰা তথ্য অনুসৰি জাফৰাবাদ মেট্ৰ' ষ্টেচনৰ সমীপত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত উচতনি দিছিল দেৱাংগনাই। দিল্লী আৰক্ষীৰ জালত অসমৰ দেৱাংগনা। তিহাৰ জেলত বন্দী JNUৰ গৱেষক ছাত্ৰী। দিল্লীৰ হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগ। JNUৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতা। দিল্লীত হোৱা কা বিৰোধী আন্দোলনৰ অন্যতম অভিযুক্ত হিচাপে দোষী সাব্যস্ত কৰা হৈছে এইগৰাকী মেধাৱী ছাত্ৰীক। 3টাকৈ গোচৰ জাপি দিয়া হৈছে দেৱাংগনাৰ ওপৰত। দিল্লীৰ হিংসাত্মক ঘটনাত জড়িত 12জন অভিযুক্তৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে দেৱাংগনাৰ। চাৰ্জশ্বিটত উল্লেখ কৰা মতে দিল্লীৰ জাফৰাবাদৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ নেতৃত্ব লৈছিল দেৱাংগনাই। মেধাৱী ছাত্ৰীগৰাকীৰ হোৱাটছআপ গ্ৰুপৰ বাৰ্তালাপত আৰক্ষীয়ে লাভ কৰে কেতবোৰ বিস্ফোৰক তথ্য। এই বাৰ্তালাপৰ ভিত্তিতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেৱাংগনাক। ডিব্ৰুগড়ৰ আগশাৰীৰ চিকিৎসক আৰু অধ্যাপিকাৰ কন্যা দেৱাংগনাই 2টা গোচৰত জামিন লাভ কৰিছে যদিও আন এটা গোচৰৰ বাবে বৰ্তমানে থাকিব লগা হৈছে ন্যায়িক জিম্মাত। দিল্লীৰ পৰা পাৰ্থ বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কৰোনা আতংকৰ মাজতে হুজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰেলযাত্ৰাৰ মাজতে পলায়নৰ চেষ্টা বহু যুৱকৰ। ৰেলৱে আৰক্ষীৰ তৎপৰতাত জালত পৰিছে পলায়ন কৰা ৫৬ জনকৈ যাত্ৰী। জীৱশ্ৰেষ্ঠ মানুহৰ শিহৰণকাৰী নৃশংসতা। মুখত বিস্ফোৰণ ঘটাই হত্যা গৰ্ভৱতী হাতীক। বন্যহস্তীৰ চিৎকাৰত কম্পিত সচেতন বিশ্ব। মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা সংঘটিত হ'ল ভগৱানৰ দেশ কেৰেলাৰ মাল্লাপুৰম জিলাত। আনাৰসৰ ভিতৰত জ্বলন্ত ফটকা ভৰাই খোৱালে বনৰীয়া হাতীক আৰু তাৰ পিছতেই প্ৰচণ্ড বিস্ফোৰণ। বিস্ফোৰণটো ইমানেই ভয়ানক আছিল যে মুখ আৰু জিভা চূৰ্ণ বিচূৰ্ণ হৈছিল বন্যহস্তীৰ। তীব্ৰ যন্ত্ৰণাত ভুগি হাতীটোৱে প্ৰথমে দৌৰি ফুৰিলে গোটেই গাঁও। শেষত নদীৰ পানীত নিজৰ সুৰ আৰু মুখখন গুজি কিছু প্ৰশান্তি লাভৰ চেষ্টা কৰিলে, কিন্তু তীব্ৰ যন্ত্ৰণাত ভুগি অৱশেষত প্ৰাণ ত্যাগ কৰিলে হাতীটোৱে। কেৰেলা চৰকাৰৰ ৰেপিড ৰেছপন্স টীমৰ বিষয়া মোহন কৃষ্ণনে ফেচবুকৰ যোগেদি এই কথা প্ৰকাশ কৰাৰ পিছতে তোলপাৰ লাগিছে সমগ্ৰ বিশ্বত। বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অশেষ চেষ্টা কৰিও জীৱিত অৱস্থাত উদ্ধাৰ কৰিব নোৱাৰিলে হাতীটোক। মৰণোত্তৰ পৰীক্ষাত হাতীজনী গৰ্ভৱতী বুলি গম পোৱা গ'ল। সমীপৰ জংঘলৰ পৰা খাদ্যৰ সন্ধানত গৰ্ভৱতী হাতীজনীয়ে প্ৰৱেশ কৰিছিল জনাঞ্চলত, কিন্তু একাংশ জঘন্য লোকৰ নৃশংসতাৰ বলি হৈ প্ৰাণ হেৰুৱালে অসহায় হাতীজনীয়ে। অৱশেষত বন বিভাগে এখন ট্ৰাকেৰে জংঘললৈ নি শেষকৃত্য সম্পন্ন কৰে হাতীজনীৰ। জীৱশ্ৰেষ্ঠ মানুহৰ এই নৃশংসতাই কঁপাই তুলিছে সচেতন সমাজৰ মন আৰু মগজু। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শোণিতপুৰ মিছামাৰীত দুৰ্বৃত্তৰ পাশবিকতা। বলাৎকাৰ পাছত ৫০ বছৰীয়া মহিলাক হত্যা। বুধবাৰে পুৱা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে হাহাকাৰ লাগিছে মিছামাৰীত। শোণিতপুৰৰ মিছামাৰীত দুৰ্বৃত্তৰ পাশবিকতা। ধৰ্ষণ কৰি ৫০ বছৰীয়া মহিলাক হত্যা। বুধবাৰে পুৱা আদহীয়া মহিলাগৰাকীৰ উলংগ মৃতদেহ দেখাৰ পাছতেই হাহাকাৰ লাগিল মিছামাৰীত। মুহূৰ্তৰ ভিতৰতেই দলে বলে ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী। বগীজুলি হাবিতলীয়া পথৰ কাষত পৰি থকা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত। উদ্ধাৰ হ'ল মহিলাৰ পৰিচয়। ঘটনাস্থলীৰ কাষতেই ঘৰ মহিলাগৰাকীৰ। ৰাজহুৱা পূজাথলীৰ পৰা প্ৰতিবেশী মহিলা কেইগৰাকীমানৰ সৈতে ঘৰলৈ উভতি অহাৰ পাছতেই নিখোজ হৈছিল মহিলাগৰাকী। অপহৰণৰ পাছত মহিলাগৰাকীক বলাৎকাৰ কৰি কোনো দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ। এইটো বহুত লজ্জাজনক ঘটনা, যিহেতুকে যোৱা কালি যিটো ৰাতি হৈছে ঘটনাটো বনগাঁৱৰ, তেখেতক কোনোবা দুৰ্বৃত্তই ইয়াত তেখেতক ধৰ্ষণ কৰিছে। ধৰ্ষণ কৰাৰ পিছতে তেওঁক মাৰ্ডাৰ কৰিছে। পূৰ্বেও একেখিনি ঠাইতেই সংঘটিত হৈছে কেইবাটাও হত্যাকাণ্ড, কিন্তু এতিয়ালৈ আৰক্ষীয়ে ভেদ কৰিব নোৱাৰিলে কোনো এটা হত্যাকাণ্ডৰ ৰহস্য, গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কোনো এটা দুৰ্বৃত্ত। এইবাৰ মিছামাৰী আৰক্ষীৰ ব্যৰ্থতাৰ পুনৰাবৃত্তি নহ'ব বুলি আশা স্থানীয় লোকৰ। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা আতংকৰ মাজতে হুজাইত চাঞ্চল্যকৰ ঘটনা। ৰেলযাত্ৰাৰ মাজতে পলায়নৰ চেষ্টা বহু যুৱকৰ। ৰেলৱে আৰক্ষীৰ তৎপৰতাত জালত পৰিছে পলায়ন কৰা ৫৬ জন যাত্ৰী। কোৱাৰেণ্টাইনৰ ভয়ত ৰেলযাত্ৰীৰ পলায়ন। দুপৰ নিশা চেইন টানি পলোৱাৰ চেষ্টা। ৰেল আৰক্ষীৰ তৎপৰতাত ধৰা পৰিল ৫৬ জন যাত্ৰী। মুম্বাইৰ লোকমান্য তিলক টাৰ্মিনাছৰ পৰা ডিব্ৰুগড় অভিমুখী ৰেলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মঙলবাৰে নিশা ১:৩০ বজাত হুজাই ষ্টেচন পোৱাৰ আগে আগে ৰেলৰ চেইন টানি পলোৱাৰ চেষ্টা একাংশ যুৱকৰ, কিন্তু সাৰি যাব নোৱাৰিলে কোনো এজন। ঘিতমিতীয়া এন্ধাৰৰ মাজতেই একেখন ৰেলত অহা আৰক্ষীয়ে আটক কৰিলে ৫৬ জন যাত্ৰীক।
চেণ্টাৰ নামিছে আমাৰ আগতে চেণ্টাৰ নিছে তেওঁলোকে নামিছে কথা কিমানজন শ্ৰমিক নামিছিলে 56 জন ধৰিব পাৰিছে নে আটাইকে চব আহিছে ইয়াতে আমি চব বহুৱাই দিছোঁ আমি পলায়নৰ চেষ্টা কৰা লোককেইজনক আটক কৰি হোজাই ষ্টেচনত আবদ্ধ কৰি ৰেল আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত দলটোত আছিল 56 জন লোক 37 জনৰ ঘৰ ডবকাত লংকাৰ 17 জন 2 জন হোজাই প্ৰতিজন লোকক সোধপোছ কৰাৰ পাছত পৃথকে পৃথকে কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰিলে আৰক্ষী আৰু স্বাস্থ্য বিভাগে 56 জন আমি কালি ৰাতি তেওঁলোকৰ ৰখা হৈছিলে ইয়াতে তাতে এতিয়া আমাৰ তেওঁলোকক আমাৰ হামকা পিএছ আৰু হোজাই 2জন আছিলে তেওঁলোক আমাৰ জানালীয়া কোৱাৰেণ্টাইন চেণ্টাৰ বহিৰাজ্যৰ পৰা অহা ৰেল যাত্ৰীয়ে দুপৰনিশা ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰা ঘটনাৰ পাছতেই অধিক সষ্টম হৈছে ৰেল আৰক্ষী হোজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট তৈলনগৰী দুলীয়াজানৰ এটা ব্যস্ততাপূৰ্ণ পথ কেন্দ্ৰীয়মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সন্মুখৰ এই পথটোৰ দুৰৱস্থা দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব এই পথটোৰ বাবেই বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে অঞ্চলটোৰ ৰাইজে আৰু প্ৰতিবেদনে বিদায় লৈছো অপৰাধনামাৰ পৰা নমস্কাৰ দুৰ্ঘটনা হলেহে উন্নয়ন কাম নিদিলে আন্দোলনে কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰৰ সন্মুখৰ পথৰ দুৰৱস্থা পুখুৰীৰ মাজেৰে পথ নে পথৰ মাজেৰে পুখুৰী আপুনি হয়তো ধৰিবই নোৱাৰিব তৈলনগৰী দুলীয়াজানৰ এটা ব্যস্ততাপূৰ্ণ পথৰ বিধ্বস্ত ৰূপ চাওক এই পথটোৰে অহা যোৱা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অইল ইণ্ডিয়া লিমিটেডৰ কান্ত জ্ঞানহীনতা আৰু চৰকাৰৰ দায়খৰা মনোভাৱৰ বাবেই বছৰৰ পাছত বছৰ ধৰি জিয়াতো ভুগি আহিছে পথটোৰে যাতায়াত কৰা পথচাৰীসকলে পথটোত এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতহে হুঁচ আহিল বিভাগীয় কৰ্তৃপক্ষৰ হাতে কামে লাগিল পথ মেৰামতি কালি যে এটা ঘটনা হ'ল ইয়াত এজন ই ৰিক্সা পল্টি গ'ল আৰু কোনোবা মাইকী মানুহ দুখ পাইছে সেইকাৰণে আমাৰ বিধায়ক মহোদয়ে আমাক মানে ইনফৰ্ম কৰিলে যে ৰাস্তাটো এটা প্ৰতি হেৰি হৈছে ইয়াত মানে এক্সিডেণ্ট প্ৰণ হৈ গ'ল এক্সিডেণ্ট হৈ থাকে সদায় সেইকাৰণে আমি আজি আনি কিনি মানুহ মাতি কিনি আমি নিজে ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ৰাস্তাটো এই ডখৰটো আমি ঠিক কৰাইছোঁ অইল ইণ্ডিয়া লিমিটেডে 2012-13 বৰ্ষত দুলীয়াজান ৰেলৱে ষ্টেচনৰ পৰা টিপলিং তিনিআলিলৈকে পথটো মেৰামতিৰ বাবে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগক আবণ্টন দিছিল 24 কোটি 45 লাখ টকা কিন্তু আধাৰশিলাহে স্থাপন হ'ল বিগত 7 বছৰে মেৰামতি নহ'ল পথছোৱাৰ হোৱাটছএপৰ জৰিয়তে এজন সচেতন ব্যক্তিৰ পৰা পথটোৰ দুৰৱস্থাৰ ভয়ংকৰ ফটো লাভ কৰাৰ পাছতেই পথটো মেৰামতিৰ উদ্যোগ গ্ৰহণ কৰিছে স্থানীয় বিধায়ক তেৰছ গোৱালাই নামৰূপৰ পৰা বস্তু আনি ইতিমধ্যে জেচিবি লগাই কাম আৰম্ভ কৰি ৰাস্তাটো ব্লক কৰি দিয়া হৈছে আৰু মই ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছোঁ অহা কালিৰ ভিতৰত এই ৰাস্তাটো যাতে গাড়ী চলিব পৰা হয় এইটো ব্যৱস্থা ল'ব লাগে বাকী গভৰ্ণমেণ্টৰ বা ডিপাৰ্টমেণ্টৰ টেণ্ডাৰিং প্ৰচেছ আছে বা কিবা আছে এইটো পিছত দেখা যাব কিন্তু ঘটনা ঘটাৰ আগত যাতে মোৰ এই কামখিনি কৰে এইটো মই তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছিলোঁ একাংশৰ বাবে কণী পৰা হাঁহতো পৰিণত হৈছে এই পকী পথটো দীৰ্ঘদিনে পথটো মেৰামতি নোহোৱাৰ আঁৰত অইল ইণ্ডিয়া আৰু গড়কাপ্তানি বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াকো দোষাৰোপ কৰিছে ভুক্তভোগী ৰাইজে নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট